ছোৱালীটোৰ হত্যাৰ মই একো ওলাব নোৱাৰিলোঁ। কেছটো মই উঠাই ল'লোঁ। মোৰ দেহাটো বহুত অসুস্থ হৈ থাকে। মই ইমান দূৰলৈকে গৈ জখলাবন্ধালৈকে বা কলিয়াবৰলৈকে গৈ কিনে মই কেছ খেলিব নোৱাৰোঁ। যদি গুৱাহাটীতে হ'লে মই চেষ্টা কৰি চালোঁ হয়। তো মোৰ 1 নম্বৰ মোৰ দেহাটো ঠিক নাথাকে, 2 নম্বৰ মোৰ মানুহৰ অভাৱ, 3 নম্বৰ মোৰ টকা পইচাও অভাৱ হৈ যাব। তো মোৰ ঘৰ মাটি বিক্ৰী কৰিলেওতো আৰু মই কেছটোত জিকিব নোৱাৰিম। তো এইবিলাকতো জড়িত থকা কথা। সেইটো কাৰণে মই কেছটো উঠাই ল'ব লগা হ'ল বাবা। আৰু আজি মই সকলোকে মাতিছোঁ মোৰ মনৰ কথা ক'ব কাৰণে। মানুহে ভাবিব পাৰে জোনমণিৰ মাকে কাৰোবাৰ লগত কিবা এটা হৈ গ'ল নেকি, বা টকা পইচা পালে নেকি, কোনোবাই টকা পইচা দিলে নেকি, সেইটো কাৰণে কেছটো উঠাই ল'ল। ভাবিব পাৰে মানুহে বিভিন্ন ধৰণৰ কথা ভাবে আৰু ওলায়ো আছে। তো মই আজি সকলো ৰাইজকে কৈছোঁ, মই কাৰো পৰা 1 টকা পইচাও লোৱা নাই আৰু মই কাৰো বুদ্ধিও শুনা নাই। মই নিজৰ মনত যি খেলিছে মই নিজৰ মনেৰে এইবোৰ কৰিছোঁ। গতিকে সকলো ৰাইজে আজি কথাটো গম পাব মই কিহৰ কাৰণে কেছটো উঠাই ল'লোঁ। মোৰ দেহাটো অসুস্থ কাৰণে মই দৌৰিব নোৱাৰোঁ আৰু মোৰ তেনেকৈ বেকত মানুহ নাই। সেইটো কাৰণে মই আজি কেছটো উঠাই ল'বলগীয়া হ'ল। এই মুহূৰ্তত আপোনালোকক CBI কিবা কৈছিল হয়। তো মই যিকোনো মানুহে পাওঁ মোৰ ওচৰত, তো মই অলপ চেষ্টা কৰি চাব পাৰিলোঁ হয়। সেইটোৱে কথা আৰু। এতিয়া 2টা গোচৰ আছিলে, এটা আপুনি উঠালে আৰু এটা পুলিচে ৰুজু কৰা গোচৰটো কিন্তু এতিয়াও আছে। সেইটো গোচৰৰ ক্ষেত্ৰত আপোনালোকে সহায় সহযোগ কৰি যাব নে আৰক্ষীয়ে যে আপোনালোকক বিচাৰে? নিশ্চয় কৰিম আমি একদম। কাৰণ জোনমণিৰ হত্যাকাৰী মোৰ এতিয়াও মনত মই ভাবি ল'ব পৰা নাই যে জোনমণি এক্সিডেণ্ট হৈ মৰিছে। তো সেইটো কাৰণে মই সহায় কৰিম। আপোনাৰ এতিয়াও বিশ্বাস আছেনে অসম আৰক্ষীৰ ওপৰত যে তেওঁলোকে তদন্ত কৰি ন্যায় দিব পাৰিব আপোনাক? অসম আৰক্ষীৰ তদন্ত মই বিশ্বাস নাই। কাৰণ এইটো যদি